মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিব লোৱা পাঠটো হ'ল অসমত আহোম ৰাজত্বৰ পতন আৰু ব্ৰিটিছৰ উত্থান। এই পাঠটোত আহোম ৰাজত্বৰ পতনৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা হৈছে, অৰ্থাৎ কেনেকৈ সুদীৰ্ঘ 600 বছৰীয়া আহোম সাম্ৰাজ্যৰ অন্ত পৰিছিল আৰু অসমলৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আগমন হৈছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অসমত আহোম ৰাজতন্ত্ৰৰ আৰম্ভণি হৈছিল 1228 খ্ৰীষ্টাব্দত আৰু ইয়াৰ সমাপ্তি ঘটিছিল 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে। আহোম ৰাজ্যৰ ভিতৰচৰাত সংঘটিত হোৱা বিভিন্ন গৃহকন্দল আৰু এই কন্দলৰ পৰাই সূত্ৰপাত হোৱা বিদ্ৰোহৰ ফলতেই আহোম ৰাজতন্ত্ৰৰ পতন ঘটিছিল। আহোম ৰাজতন্ত্ৰৰ পতনৰ বিভিন্ন স্তৰ আছে। তাৰে ভিতৰত মূল স্তৰসমূহ হ'ল মোৱামৰীয়া প্ৰথম বিদ্ৰোহ, মোৱামৰীয়া দ্বিতীয় বিদ্ৰোহ, মোৱামৰীয়া তৃতীয় বিদ্ৰোহ আৰু তাৰপিছত মানৰ প্ৰথম আক্ৰমণ, মানৰ দ্বিতীয় আক্ৰমণ আৰু মানৰ তৃতীয় আক্ৰমণ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত মোৱামৰীয়া বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰিম। মোৱামৰীয়া বিদ্ৰোহৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি মোৱামৰীয়া বিদ্ৰোহৰ কিছু পটভূমি জনাটো দৰকাৰ। আহোমসকল অসমলৈ অহাৰ আগতে আহোমসকলৰ নিজস্ব ভাষা আৰু ধৰ্ম আছিল। আহোমসকলে চুমদেউ নামৰ এজন দেৱতাক পূজা অৰ্চনা কৰিছিল। কিন্তু অসমলৈ অহাৰ পিছৰে পৰা তেওঁলোকে ক্ৰমান্বয়ে অসমৰ স্থানীয় সভ্যতা আৰু সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিল। আহোম স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰৰ দিনৰে পৰা আহোম শাসনত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে। স্বৰ্গদেউ চুহুমুং বা দিহিঙীয়া ৰজাৰ দিনৰে পৰা আহোম ৰজাসকলে আহোম নামৰ লগতে হিন্দু নামো গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। স্বৰ্গদেউ চুহুমুঙৰ দিনতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ কাম আৰম্ভ কৰিছিল। অসমত সেই সময়ত হিন্দু ধৰ্মৰ তিনিটা পন্থাই জনপ্ৰিয়তা লাভ কৰিছিল আৰু সেইকেইটা হ'ল শৈৱ পন্থা, শাক্ত পন্থা আৰু বৈষ্ণৱ পন্থা। এই তিনিওটা পন্থাতে মূল আৰাধ্য দেৱ বা দেৱী বেলেগ বেলেগ আছিল আৰু তেওঁলোকৰ নীতি নিয়মো বেলেগ বেলেগ। শৈৱ পন্থাত শিৱক মূল হিচাপে লৈ আৰাধনা কৰা হয় আৰু শিৱৰ বিভিন্ন ৰূপ যেনে ৰুদ্ৰ, ভৈৰৱ আদিক পূজা অৰ্চনা কৰা হয়। হিন্দু ধৰ্মৰ শাক্ত পন্থাৰ মূল উপাস্য হৈছে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী আৰু এই দেৱীক বিভিন্ন নামেৰে জনা যায়, যেনে ভগৱতী, চণ্ডী, চামুণ্ডা আদি। আৰু হিন্দু ধৰ্মৰ বৈষ্ণৱ পন্থাৰ মূল দেৱতা হৈছে বিষ্ণু। তেওঁক নাৰায়ণ বা হৰি বুলিও জনা যায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এই পন্থা অৰ্থাৎ
বৈষ্ণৱ পন্থাৰ লগতে জড়িত হৈ আছিল আৰু তেওঁ অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল। মোৱামৰীয়াসকল হিন্দু ধৰ্মৰ বৈষ্ণৱ পন্থাৰ অন্তৰ্গত নৱ বৈষ্ণৱ ধৰ্মৰ অনুগামী আছিল। আনহাতে আহোম স্বৰ্গদেউসকল হিন্দু ধৰ্মৰ শাক্ত পন্থাৰ অনুগামী আছিল। কালক্ৰমত হিন্দু ধৰ্মৰে অন্তৰ্গত শাক্তপন্থী আৰু বৈষ্ণৱপন্থীসকলৰ মাজত কিছু মতভেদৰ সৃষ্টি হ'বলৈ ধৰিলে। এফালে শাক্তপন্থীসকলৰ মূল আৰাধ্য আছিল শক্তি অধিষ্ঠাত্ৰী দেৱী, আনহাতে বৈষ্ণৱপন্থীসকলৰ বাবে মূল হ'ল বিষ্ণু বা নাৰায়ণ। তদুপৰি শাক্তপন্থীসকলে পূজা অৰ্চনাৰ লগতে বলি বিধানৰো ব্যৱস্থা কৰিছিল, কিন্তু বৈষ্ণৱপন্থীসকলে বলি বিধানৰ পৰিৱৰ্তে কেৱল মাত্ৰ নাম প্ৰসংগৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰিছিল। ধৰ্মীয় দিশত মোৱামৰীয়া আৰু আহোম স্বৰ্গদেউসকলৰ মাজত থকা এই পাৰ্থক্যই দুয়ো পক্ষৰ মাজত মতভেদৰ সৃষ্টি কৰিছিল। এয়াই আছিল মোৱামৰীয়া বিদ্ৰোহৰ ধৰ্মীয় পটভূমি।